বেছি ওপৰত দিলেহে যাব, একদম বেছি জোৰ হৈ গৈছে। অলপ অনানুষ্ঠানিকভাৱে কথা পাতি ভাল পাওঁ। মৰিগাঁও মোৰ বৰ মৰমৰ, মোৰ জন্ম হোৱা ঠাই নগাঁও আৰু থাকিবলৈ লোৱা ঠাই গুৱাহাটী। তাৰ মাজত মৰমৰে থকা ঠাইখনে হ'ল মৰিগাঁও। গতিকে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰা এই পৌত্তলিকতা বিৰোধী এই সাগৰ সংকাশ ব্যক্তিত্বৰ অধিকাৰী এক অতুলনীয় মহাজীৱন, এক অসাধাৰণ মহাপ্ৰতিভা আৰু এক অনন্য বিস্ময়কৰ অৱদানেৰে সৈতে অসমৰ জাতীয় জীৱনক আলোকিত কৰা সংকীৰ্ণতা আৰু সাম্প্ৰদায়িকতাৰ ঊৰ্ধলৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে বক্তৃতা দিবলৈ আপোনাসবে মোক আমন্ত্ৰণ জনাইছে, ধন্যবাদ জনাইছোঁ। আৰু মই মূল বিষয়টোলৈ অহা নাই, আনুষ্ঠানিকতালৈ আহিম। মনোজ মোৰ বৰ মৰমৰ বন্ধু, স্কুলীয়া দিনৰে। মই সেইবাবে অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ মনোজ শইকীয়া ডাঙৰীয়াই যদি বেয়া নাপায়, মই নিজেই মোৰ চকীখন অকণমান পিছুৱাই দিব বিচাৰিছোঁ। অকণমান জেগা হ'লে আপুনি ইয়াতে বহক। এইখন অকণমান গুচাই দিব পাৰিব নেকি? যদি এখন গুচাই দিয়ে মোৰ কথা ক'বলৈ অলপমান ভাল হ'ব। আৰু আপোনালোকৰ প্ৰতি এটাই মোৰ অনুগ্ৰহ, আপোনালোকে যদি আধা ঘণ্টা 45 মিনিটমান সময় বিশেষ দৰকাৰ নহ'লে এই মোবাইলৰ নৱজাগৰণৰ পৰা যদি নিজকে মুক্ত কৰি ৰাখে, মই ভাবোঁ ভাল হ'ব বুলি। গতিকে মই অনুৰোধহে জনাইছোঁ, কাৰোবাৰ খুব দৰকাৰী ফোন আহিব পাৰে, তেতিয়া কথাটো বেলেগ। কিন্তু অন্যথা আপোনাসবৰ সন্মিলিত সময়ৰ যিটো মূল্য, তেখেতে পাতি লওক, মই কথাটো গুৰুত্বপূৰ্ণ হ'ব পাৰে, সেইকাৰণে মই ৰৈ দিছোঁ। এই যিটো সন্মিলিত সময়ৰ যিটো মূল্য, সেই মূল্যৰ প্ৰতি লক্ষ্য ৰাখি মই মোৰ মনলৈ অহা দুটামান কথা ক'ব বিচাৰিছোঁ। আৰু আনুষ্ঠানিকতাৰ মাজলৈ আহি আজি এই সাৰথি মৰিগাঁৱৰ উদ্যোগত স্বৰ্গীয় পিতৰাম নাথ আৰু ৰবীন্দ্ৰ মোহন নাথৰ দৰে দুগৰাকী পুণ্যশ্লোক ব্যক্তিৰ স্মৃতি, তেওঁলোকৰ বৌদ্ধিক যি অৱদান, তাক যুগমীয়া কৰাৰ বাবে সন্মানীয় এইখন জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মুৰব্বী ডাক্তৰ নীলোৎপল কাকতি ডাঙৰীয়াই আপোনালোকে একেলগে যিটো উদ্যোগ লৈছে, মই ধন্যবাদ জনাইছোঁ। আৰু বন্ধু আৰু পৰম সন্মানীয় অসম হাঁহ কুকুৰা আৰু পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া ডাঙৰীয়াই তেখেতৰ উন্মোচনী বক্তব্যৰ মাজতেই আচলতে গুৰুজনাক লৈ বৰ্তমান সাম্প্ৰতিক অসমীয়া সমাজৰ কৰণীয় কি সেইখিনি কথাৰ এটা আভাস দি থৈ গৈছে। বন্ধু হিচাপে মনোজ শইকীয়া ডাঙৰীয়াক তাৰ বাবে মই ধন্যবাদো জনাব পাৰোঁ। আৰু ভিতৰুৱাকে মোৰ খঙো উঠিব পাৰে যে মই যিখিনি কথা ক'ম বুলি আহিছিলোঁ, যে মনোজ শইকীয়াই প্ৰথমতে আহি শচীন তেণ্ডুলকাৰৰ নিচিনাকে সাধাৰণতে অপেনিং নকৰে, আজি অপেনিং কৰি মোক একেবাৰে বিপদত পেলাই গ'ল। গতিকে বন্ধুৰ প্ৰতি থকা মোৰ মৰম, কৃতজ্ঞতা, খং বুকুৰ মাজতে ৰাখি আপোনালোকৰ মুখলৈ চকুলৈ চাই মই দুটামান কথা ক'ব বিচাৰিছোঁ। পুনৰবাৰ এই দুজন পুণ্যশ্লোক ব্যক্তি, পিতৰাম নাথ ডাঙৰীয়া, ৰবীন্দ্ৰ মোহন নাথ ডাঙৰীয়া, তেওঁলোকৰ এই বৰ্ণিল প্ৰত্যাহ্বানমূলক জীৱনৰ মাজত গুৰু দুজনাৰ প্ৰতি থকা যি ভাল পোৱা, তাৰ চানেকি গণিতৰ বিষয়ে কোনোবাই কিতাপ লিখিছে, নাটক লিখিছে, তাৰ মাজতো কিন্তু তেওঁলোকে বাপুজীৰ কথা লিখিছে, মহাত্মা গান্ধীৰ কথা লিখিছে, কিন্তু শংকৰদেৱ মাধৱদেৱক পাহৰি যোৱা নাই তাহানিৰ দিনতে। জীৱনৰ প্ৰত্যাহ্বান, জীৱনৰ নানান খলাবমা আজিৰ দিনতকৈ হয়তো বেছি আছিল, কিন্তু সেই খলাবমাৰ দ্বাৰা নিৰুৎসাহিত নহৈ তেওঁলোকে এই কাম কৰি গ'ল। আৰু সেইবাবেই হয়তো আজি সাৰথি মৰিগাঁৱৰ উদ্যোগত আৰু ডাক্তৰ কাকতি ডাঙৰীয়া বা পৰিয়ালবৰ্গৰ সৌজন্যত আৰু আপোনালোকৰ এই সজীৱ জীপাল উপস্থিতিৰ মাজত আমি এই দুইজন পুণ্যশ্লোক ব্যক্তিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ যিটো মূল বিষয়, যে নৱজাগৰণ, নব্য দৃষ্টি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তাৰ মাজলৈ মই আহিব বিচাৰিছোঁ। মাধৱদেৱে কৈছিল যে হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ড কৰি। এতিয়া যদি আমি প্ৰশ্ন কৰোঁ যে কিহৰ পাৰ ভাঙি দিলে, অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন মানুহে বাৰিষাৰ সময়ত, বানপানীৰ সময়ত নদীৰ বান ছিগি গৈ চৰকাৰক সমালোচনা কৰি নানান পাৰ ভঙাৰ কথা জানে। আপোনালোকৰ মৰিগাঁও জিলাৰ মানুহেও এনে দৃশ্য দেখিছে বা এনে অভিজ্ঞতা হয়তো আপোনালোকৰ নিশ্চিতভাৱে হৈছে। কিন্তু মাধৱদেৱে কি পাৰ ভাঙি দিয়াৰ কথা ক'লে গুৰুজনাই?
এই যেটো পাৰ ভাঙি দিয়াৰ কথা তাৰ মাজতে নিহিত হৈ আছে আসলতে শংকৰদেৱৰ জীৱনৰ এই নৱজাগৰণৰ কথাবোৰ যি নৱজাগৰণৰ মহাকান্দাৰী হিচাপে আমি দৰাচলতে মনোজ শইকীয়াই তেওঁ ব্যক্তিগত অভিজ্ঞতাৰ জৰিয়তে এটা অন্তৰ্দৃষ্টি সম্পন্ন যি বক্তব্য ৰাখিলে তাৰ কিছু তীৰবিৰণী আমি কিন্তু মহাপুৰুষজনাৰ জীৱনত সেই সময়ত যি ধৰণে আমাৰ কৰণীয় আছিল আৰু বৰ্তমান সাম্প্ৰতিক সময়ত নানান বিভাজনকামী কথাই আমাক যেতিয়া উদ্বিগ্ন কৰি ৰাখে আমাৰ কৰা কামবোৰৰ মাজত তাৰ কিছু কথা আমাৰ শইকীয়া ডাঙৰীয়াৰ কথাৰ মাজত অতি সুন্দৰকৈ প্ৰতিফলিত হৈছে মই তেখেতৰ কথাৰ আঁত ধৰিয়েই ক'ব বিচাৰো যে পাৰ ভাঙি দিলা মানে আৰু নৱজাগৰণ মানে এই যে তেওঁ কৈছিল যে শংকৰদেৱক আমি কেৱল ধৰ্মীয় গুৰু হিচাপে তেওঁ আধ্যাত্মিক শব্দটো ব্যৱহাৰ কৰিছে যে ৰিলিজিয়ন আৰু স্পিৰিচুৱেলিটি এই দুইটা কথা কিন্তু বেলেগ আৰু সেইখিনি কথা আমাৰ ইয়াত উপস্থিত থকা মই আমাৰ ৰীতা মিশ্ৰ বাইদেউক দেখিছো আৰু বহু চিনাকি মুখ আপোনালোকৰ মাজত আছে যিসকল অভিজ্ঞ ব্যক্তি আপোনালোক বিদ্যায়তনিক জগতৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ আগত মই ক'ব বিচৰা কথাটো হ'ল এই গোটেই কথাটোৰ মাজত আসলতে মহাপুৰুষ শংকৰদেৱৰ যিটো বৰ্ণাঢ্য মহাজীৱন সেই মহাজীৱনক সংকুচিত কৰি কেৱল এটা ধৰ্মৰ কাৰাগাৰৰ মাজত বন্দী কৰি ৰখাটো অনুচিত ধৰ্মৰ পৰা আমি তেওঁক কেতিয়াও নিলগাই নাৰাখো কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্ম ভক্তি আন্দোলনৰ অন্য সন্ত পুৰুষসকলে ভাৰতৰ বিভিন্ন ঠাইত যেতিয়া আন্দোলন কৰিছিল সৰ্বভাৰতীয় সেই আন্দোলনৰ এটা অতি গৌৰৱ কৰিব লগা গাথা বা অংশ আছিল অসমৰ ভক্তি আন্দোলন তাৰ গুৰি কথা ধৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অন্যান্য ভক্তি আন্দোলনৰ সন্ত পুৰুষৰ লগত মহাপুৰুষ শংকৰদেৱৰ পাৰ্থক্য এইটোৱেই কিন্তু বাসুদেৱ শৰণ আগৰৱালাৰ দৰে বিখ্যাত বাহিৰৰ পণ্ডিতে কৈছে সুনীতি কুমাৰ চেটাৰ্জীৰ দৰে মই বাহিৰৰ পণ্ডিতৰ কথা কৈছো কাৰণ অসমৰ কেতবোৰ মানুহৰ মাজত এতিয়াও কেতিয়াবা কিছুমান সন্দেহ থাকে তেওঁলোকে শংকা ব্যক্ত কৰে কেতিয়াবা নিজৰ ৰাজহুৱা কথা বতৰাৰ মাজত আৰু কেতিয়াবা ব্যক্তিগতভাৱে কাৰোবাৰ কথা কওঁতে তেতিয়া কিন্তু সকলো পণ্ডিতে কৈছে যে সকলোতে সন্ত পুৰুষৰ জন্ম হৈছে উত্তৰ দক্ষিণ পূব পশ্চিম মই নামবোৰলৈ যাব বিচৰা নাই কিন্তু ইমান বহুমুখী প্ৰতিভা সম্পন্ন যে নাট্যকাৰ কবি সাহিত্যিক সমাজ সংগঠক ধৰ্মীয় সংস্কাৰক নতুন ধৰ্মৰ প্ৰণালী এটাৰ প্ৰতিষ্ঠাতা আৰু সমাজত সমদৰ্শী আদৰ্শৰ আধাৰ নিৰ্মাণ কৰোতা স্থাপত্য ভাস্কৰ্য সকলো দিশৰ পৰা সমাজখন উজ্বলাই তোলা উজ্জীৱিত কৰা সমুজ্জ্বল কৰা এনে ধৰণৰ মহাপুৰুষ ভাৰতৰ বিভিন্ন ঠাইত আমি দেখিবলৈ নাপাওঁ কিন্তু দুখৰ কথা আমাৰ অসমীয়াৰ মাজত যেটো মনোজ শইকীয়াদেৱে কৈছে আমাৰ নিজৰ মাজত থকা কেতবোৰ খিয়লা খিয়লিৰ বাবে আমি গুৰুজনাকো তাৰ মাজত আবদ্ধ কৰি থৈছো আৰু তাতকৈ আটাইতকৈ বেছি ক্ষতি হৈছে অসমীয়া জাতিটোৰ ক্ষতি শংকৰদেৱৰ নহয় বহুত মানুহে অলপ দিনৰ আগতে যেতিয়া শংকৰদেৱৰ বিষয়ে কিবা কিবি কথা কৈছিল সেই কথা কওঁতে মই টেলিভিছনৰ সাক্ষাৎকাৰত এটা কথাই কৈছিলো কোনোবাই কিবা তেওঁৰ হয়তো স্বাধীনতা আছে স্বাধীনতাৰ অপব্যৱহাৰ কৰি তেওঁ কিছু কথা ক'ব পাৰে সেইবোৰ কথা নৰজে কোনোবাই যিয়ে নকওক কিয় মই এটা কথাই কৈছিলো ইংৰাজীত এষাৰ কথা আছে যে if the bat doesn't choose to associate with the sun the splendor of the sun will not thereby be diminished বাদুলিয়ে যদি কাইলে কয় যে মই সূৰ্যৰ লগত সহযোগিতা নকৰো সূৰ্যৰ একো হানি নহয় অসমত বহু মানুহে গুৰুজনাৰ বিষয়ে সাম্প্ৰতিক সময়ত যিখিনি কথা সেইখিনি কথাৰ লগত মই সেই বাদুলিয়ে সূৰ্যক জনোৱা এই কথা বুলি মই কৰো আৰু সেইবাবে এইবোৰ কথাত গুৰুত্ব নিদিবলৈ কাও গুৰুত্ব যিমানে দিব তেওঁলোকৰ গুৰুত্ব বাঢ়িব আৰু গুৰুত্ব বঢ়োৱাৰ ক্ষেত্ৰত মই সংবাদ মাধ্যমৰ বন্ধু যিসকল আছে তেওঁলোককো মই অনুৰোধ জনাও যে এনেকুৱা ধৰণৰ সমাজত বিভাজন আনিব পৰা কোনো ধৰণৰ যুক্তি আৰু তথ্যৰ ওপৰত কথা ক'ব নোৱাৰা মানুহৰ কথাক আচলতে আমি প্ৰচাৰ কৰিব নালাগে বাৰু সেইবোৰ মই সাম্প্ৰতিক কথালৈ নাযাওঁ মনোজ শইকীয়াই ইমান সুন্দৰভাৱে কৈছে বাবে তাৰ পৰা মই আঁত ধৰি এই কথাটো ক'লো এতিয়া নৱজাগৰণ নব্য দৃষ্টি এই কথাখিনি কি বা পাৰ ভাঙি দিলা মানে কি পাৰ আপুনি মূল কথাটো চাব শংকৰদেৱ বা ভক্তি সন্ত পুৰুষসকলৰ আগলৈকে ধৰ্মৰ বস্তুটো একাংশ বিশেষ শ্ৰেণীত জন্ম পোৱা মানুহে তেওঁলোকে ঈশ্বৰৰ লগত সৰ্বসাধাৰণ মানুহৰ মাজৰ হাকুডাল নিৰ্মাণ কৰিব বুলি তেওঁলোকে ভাবি আছিল আৰু সেই ভবা কথাটো সমাজৰ গৰিষ্ঠ সংখ্যক মানুহে মানি লৈছিল গৰিষ্ঠ সংখ্যক মানুহে
আন পূৰ্বজন্মৰ কথা বিশ্বাস কৰে যে এই জন্মত যদি আমি এইবোৰ কথা শুনো আমাৰ পাছৰ জন্মত আমি হয়তো আৰু এটা ভাল কুলত জন্ম পাম, আমি হয়তো ভাল আৰ্থিক অৱস্থাৰ মাজেৰে এক নতুন দিগন্তলৈ চাব পাৰিম। এনেধৰণৰ বহু কথা আছে দাৰ্শনিক তথ্য সম্পৰ্কীয়, মই সেইবোৰ কথালৈ যাব বিচৰা নাই। পাৰ ভাঙি দিলা মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আগতে সংস্কৃত আৰু এনেধৰণৰ ভাষা, যিবোৰ ভাষা সমাজৰ প্ৰতিটো বৰ্ণৰ মানুহে সজোৰে বা একেধৰণেৰে ক'ব নোৱাৰিছিল যিহেতু আমাৰ ভাষা, তেনে ভাষাৰ পৰা ভাঙি আনি মুকলি কৰি তেওঁলোকে মানুহৰ জনগণৰ মুখৰ ভাষাত যিটো ব্যৱহৃত হয় সেই সময়ৰ অসমীয়া ভাষা, সেই অসমীয়া নামটো তেতিয়া যদিও ব্যৱহাৰ হোৱা নাছিল, তাত তেওঁলোকে শংকৰদেৱে ব্যৱহাৰ কৰিলে আৰু জনতাৰ মাজলৈ সেই জ্ঞান আৰু সেই কথাবোৰ সংস্কৃতৰ পৰা তেওঁ সৃষ্টিশীলভাৱে ভাৱানুবাদ কৰি অসমীয়া ভাষাৰ জৰিয়তে আপামৰ জনতাৰ মাজত তেওঁ আচলতে সেইখিনি কথা বিলাই দিলে। আৰু সেই কথাখিনিৰ মাজত তাত আছে আপোনাৰ সমতাৰ কথা, তাত আছে সামাজিক ন্যায়ৰ কথা, তাত আছে গণতান্ত্ৰিক চিন্তা চেতনাৰ কথা আৰু গণতন্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষতা, যিটো কথা মনোজ শইকীয়াদেৱে কৈছে, সেইবোৰ চিন্তা চেতনা যদিও শংকৰদেৱৰ পিছত আমাৰ পশ্চিমীয়া দেশত জন্ম পোৱা কেতবোৰ চিন্তা চেতনা, কিন্তু শংকৰদেৱৰ সেই জীৱন দৃষ্টিৰ মাজত, তেওঁৰ অন্তৰ্দৃষ্টি সম্পন্ন সেই ভাৱাদৰ্শৰ মাজত আমি কিন্তু তাৰ কেতবোৰ উকমুকনি দেখিবলৈ পাইছিলো। আৰু সেইখিনি কথা আজি অসমীয়া মানুহে যিটো হাৰত, যিটো মাত্ৰাত ধৰি ৰাখিব পাৰিব লাগিছিল, আমি তেনেদৰে ধৰি ৰাখিব পৰা নাই। এতিয়া মই কেৱল কেইটামান ছাত্ৰ ছাত্ৰীসকল আছে উদাহৰণৰ জৰিয়তে ক'ম, কাৰণ এনেই ধৰি লওক শব্দ লগাই ব্যৱহাৰ কৰি বিভিন্ন কথা ক'ব পাৰি। আপোনালোকে ভাবিব, আপোনালোকৰ মাজৰ 1-2% মানুহেও ভাবিব যে কোনোবাই শংকৰদেৱক বেছিকৈ ভাল পায়, সেইবাবে হয়তো এনেকৈ শব্দ লগাই তেখেতক আচলতে ওপৰলৈ নিবলৈ চেষ্টা কৰা যায়। শংকৰদেৱক ওপৰলৈ নিব নালাগে, কাৰণ সংকীৰ্ণতা আৰু সাম্প্ৰদায়িকতাৰ ঊৰ্ধ্বলৈ গৈ মধ্যযুগৰ অসমত, যিটো সময়ত লক্ষীনাথ বেজবৰুৱাই লিখিছিল, আপোনালোকৰ এইটো ভৱনৰ বাহিৰত যাৰ আবক্ষ মূৰ্তি আছে, সেই লক্ষীনাথ বেজবৰুৱাই শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গ্ৰন্থত লিখিছিল যে কিমান অন্ধবিশ্বাস আৰু কুসংস্কাৰপূৰ্ণ সেই সমাজ আছিল, যে গৰ্ভৱতী মহিলাৰ গৰ্ভস্থ সন্তানক তান্ত্ৰিকতাৰ নামত পেট ফালি আনি তেওঁ মৃত্যু ঘটোৱা হৈছিল। এই কথা মই কোৱা কথা নহয়, লক্ষীনাথ বেজবৰুৱাকে আদি কৰি সকলোৱে লিখি থৈ গৈছে। তেনে এটা প্ৰেক্ষাপটত মহাপুৰুষ শংকৰদেৱৰ জন্ম, আৰু মই ভাবো যে মহাপুৰুষ শংকৰদেৱৰ জন্ম আৰু তেওঁৰ যিজন প্ৰথম শিক্ষাগুৰু, মানে ঘৰত খেৰ ফুটি আৰু তাত মহেন্দ্ৰ কন্দলী, আজি দ্ৰোণাচাৰ্যক মানুহে, দ্ৰোণাচাৰ্যক যদি আপুনি ঐতিহাসিক এটা চৰিত্ৰ বুলি ভাবে, মই অৱশ্যে নাভাবো, মই মিথলজি বা ইতিহাসৰ ছাত্ৰ হিচাপে তেওঁ আমাৰ কাৰণে সন্মানীয় এখন এপিক, এখন মহাকাব্যৰ মাজত থকা এটা চৰিত্ৰ। কিন্তু অলপ সময়ৰ কাৰণে ধৰি লওক যে দ্ৰোণাচাৰ্য এটা ঐতিহাসিক চৰিত্ৰ, যি ধৰণে এটা ঐতিহাসিক চৰিত্ৰ শংকৰদেৱৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী। আৰু তাৰপিছত আপুনি নিজে তুলনা কৰক, মই কোৱা সিদ্ধান্তলৈ বা মনোজ শইকীয়াই কোৱা সিদ্ধান্তটোলৈ আপুনি বাট নাচাব। আপুনি চাব দ্ৰোণাচাৰ্যই কোনোবা এটা বিশেষ বৰ্ণৰ মানুহে তেওঁক লগ নোপোৱাকৈ তেওঁৰ মূৰ্তি সাজি ধনুৰ এই বিদ্যা শিকাৰ বাবে একলব্যৰ তেওঁৰ আঙুলি তেওঁ বিচাৰিছিল, বা একলব্যও তেওঁ গুৰু দক্ষিণাৰ পৰিচয় দিছিল। তাৰ বিপৰীতে মহেন্দ্ৰ কন্দলী, যাৰ জন্ম ব্ৰাহ্মণ কুলত, আৰু বহু মানুহে সমাজত এটা ধাৰণা আছে একাংশ মানুহৰ যে ব্ৰাহ্মণসকল আৰু শংকৰদেৱৰ মাজত এক ধৰণৰ যেন বিৰোধ আছিল। হয়, অজ্ঞানী, ভালকৈ অধ্যয়ন নকৰা এচাম কুচক্ৰী মানুহৰ মনত হয়তো থাকিব পাৰে, কিন্তু গৰিষ্ঠ সংখ্যক মানুহৰ মাজত যেতিয়া আপুনি চাব, লক্ষীনাথ বেজবৰুৱা, কমলাকান্ত ভট্টাচাৰ্যকে আদি কৰি আজি লক্ষীধৰ শৰ্মা, চন্দ্ৰনাথ শৰ্মা, বহুতো ব্ৰাহ্মণ কুলত জন্ম পোৱা প্ৰগতিশীল মানুহে শংকৰদেৱক 20 শতিকাৰ সেই নামঘৰৰ মণিকূটৰ মাজৰ পৰা আনি আমাৰ হৃদয়ৰ মণিকূটত আচলতে স্থাপন কৰিছিল। গতিকে এনেবোৰ কথা সাম্প্ৰতিক সময়ত বহু মানুহে কয়, তেনে কথাত আপুনি কেতিয়াও নহ'ব। সকলো কুল, সকলো বৰ্ণ, সকলো জাতিৰ মাজত, সকলো ধৰ্মৰ মাজত ভাল মানুহ থাকিব, বেয়া মানুহ থাকিব। আমাক শিক্ষাই কি দিয়ে যে আমি তাৰ মাজৰ পৰা কোনজন ভাল, কোনজনে তথ্য আৰু যুক্তিৰ সহায়ত কথা কয়, তেওঁৰ কথাখিনি আমি গ্ৰহণ কৰিম, কিন্তু অন্য কথা আমি গ্ৰহণ নকৰোঁ। গতিকে এইখিনি কথা মই এইবাবে ক'লো যে মহেন্দ্ৰ কন্দলীক তেওঁৰ লগৰ অন্যান্য সৰু কম বয়সীয়া নুবুজা আৰু সেই সময়ৰ সেইটো সামাজিক ব্যৱস্থাই তেওঁলোকক প্ৰভাৱান্বিত কৰা, যেতিয়া শংকৰদেৱৰ শিষ্য, শংকৰদেৱৰ সমনীয়াসকলে যেতিয়া সুধিলে যে তেখেতৰ জন্ম কায়স্থ কুলত, আমি ব্ৰাহ্মণ কুলত জন্ম, আমাক আপুনি কেতিয়াও দেৱ বুলি কোৱা নাই, শংকৰদেৱক কিহৰ বাবে দেৱ বুলি ক'লে, যে কিহৰ বাবে শংকৰ দেৱ হ'ল। এইটো হ'ল মহেন্দ্ৰ কন্দলীৰ চিন্তাৰ গভীৰতা
বিশালতা আৰু সেই বিশালতা আৰু গভীৰতা অসমীয়া মানুহে কিন্তু আজিও সকলোৱে উপলব্ধি কৰিব পৰা নাই। আৰু সেই মহেন্দ্ৰ কন্দলীয়ে প্ৰথমবাৰ যেতিয়া তীৰ্থ ভ্ৰমণ কৰে শংকৰদেৱৰ লগত তেওঁ যায় আৰু বহু চৰিত পুথিৰ মতে তেখেতৰ দেউতাক আমাৰ পিতৰামনাথ দেৱে দৈতাৰী ঠাকুৰৰ চৰিত পুথিখন আমি বুজি পোৱা অসমীয়ালৈ তেওঁ তৰ্জমা কৰিছে, ভাঙনি কৰিছে। তাৰ মাজতো পাব, অন্যান্য সকলৰ মাজতো পাব কি ধৰণেৰে তেওঁ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। গতিকে অসমত এই পাৰ ভাঙি দিয়াৰ উদাহৰণ পোন প্ৰথমে কিন্তু দেখুৱাইছিল মহেন্দ্ৰ কন্দলীয়ে। মই ভাবো ভাৰতত আজিও যদি আটাইতকৈ ভাল কোনোবা শিক্ষাগুৰুৰ নামত যদি সন্মান দিব লাগে সেই সন্মান মই ব্যক্তিগতভাৱে ভাবো দ্ৰোণাচাৰ্যৰ নামত নহয়, মহেন্দ্ৰ কন্দলীৰ নামত হ'ব লাগে। কিন্তু মহেন্দ্ৰ কন্দলী আমি কিন্তু ঐতিহাসিকভাৱে কৰিব পৰা নাই। কাৰণ দ্ৰোণাচাৰ্য আপুনি নিজেই চাওক, মই কিয় সিদ্ধান্ত দিব লাগে? একলব্যই আঙুলি কাটি দিওঁতে দ্ৰোণাচাৰ্যই বাৰণ কৰা নাই। কিন্তু মহেন্দ্ৰ কন্দলীয়ে কি ধৰণৰ মনৰ বিশালতা, চিন্তাৰ বিশালতা তেওঁ প্ৰকাশ কৰি থৈ গৈছে। এতিয়া মই শংকৰদেৱৰ জীৱনৰ 4-5টা উদাহৰণৰ জৰিয়তে তেওঁ অনা নৱজাগৰণ, তেওঁ অনা নব্য দৃষ্টি, এই গোটেইখিনি কথা ক'বলৈ চাম। নব্য দৃষ্টি, বিদ্যায়তনিক নব্য দৃষ্টি। ইয়াত বহু শিক্ষক আছে, অধ্যাপক আছে, ছাত্ৰ ছাত্ৰীসকল আছে। আপোনালোকে দেখিবলৈ পাব, মই বিতং ব্যাখ্যা নকৰোঁ, যে কৰতল কমল কমলদল নয়ন, এই যিটো অপূৰ্ব কবিতা আকাৰ ইকাৰ শিকাৰ আগতেই গুৰুজনাই ৰচনা কৰা, তাৰ মাজেদি তেওঁ প্ৰমাণ কৰি থৈ গৈছিল যে যি মূলা বাঢ়িব তাৰ দুপাততে চিন, মৰ্ণিং শ্ব'জ দ্য ডে। এইটো এটা নব্য দৃষ্টি। কিন্তু এই নব্য দৃষ্টি আছিল বিদ্যায়তনিক। পাছত যেতিয়া তেওঁ ডাঙৰ হ'ল, সমাজত যেতিয়া তেওঁ অসমতা দেখিলে, সামাজিক ন্যায়, সমমৰ্যাদা, সম অধিকাৰৰ কথাবোৰ যেতিয়া অলপ লেহুকা হোৱা যেন দেখিলে বা লেহুকা হৈয়ে আছিল মধ্যযুগৰ অসমত, তেওঁ যিসকল লোকক প্ৰচলিত ধৰ্মৰ গণ্ডিত, আপোনালোকে প্ৰশ্ন কৰিব পাৰে, আপোনালোকৰ যদি মনত তেনেকুৱা প্ৰশ্ন ওলায়, প্ৰচলিত ধৰ্মৰ গণ্ডিত তেওঁলোকক এটা বৃত্তৰ বাহিৰত ৰখা হৈছিল। আৰু এছাম ভূপেন হাজৰিকাৰ ভাষাত ধৰ্ম ব্যৱসায়ীৰ মাজৰ একাংশই, সকলোৱে নহয়, কৈছিল যে তোমাৰ আৰু ভগৱানৰ মাজত এই সাকুডাল আমি নিৰ্মাণ কৰিম আৰু আমি গোটেইখিনি দায়িত্ব পালন কৰিম। ধৰ্ম হৈ পৰিছিল অত্যন্ত জটিল, অত্যন্ত খৰচী, অত্যন্ত মই সন্মানীয় আমাৰ কাকতি ডাঙৰীয়াৰ লগতো, ডাক্তৰ নীলোৎপল কাকতি ডাঙৰীয়াৰ লগতো আলোচনা কৰিছিলোঁ। ধৰ্মৰ বাহিৰৰ শংকৰদেৱজন কিহৰ বাবে নৱজাগৰণৰ মহাকান্দাৰী, তেওঁ কিহৰ বাবে প্ৰতিজন মানুহৰ বাবে তেওঁ সৰ্বতোকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া হিচাপে পৰিগণিত হৈ আছে। একাংশ মানুহক বাদ দি, যি একাংশ মানুহ অলপতে আমি মাজুলীতো এজন দুজন দেখিলোঁ, তেওঁলোকক বাদ দি, যাক মই কৈছোঁ বাদুলি বুলি, তেওঁলোকক বাদ দি কিহৰ বাবে? এই কাৰণটো ধৰ্ম নহয়। আজি মনোজ শইকীয়া মোৰ ভাল বন্ধু, কিন্তু কাইলৈ মই ঘৰত নাম পাতোতে এক বিশেষ ধৰণেৰে কৰিম, মনোজ শইকীয়াই বিশেষ ধৰণেৰে কৰিব, মনোজ শইকীয়াৰ ঘৰত কিবা অন্যান্য অনুষ্ঠান হলে বিশেষ ধৰণেৰে কৰিব। তাৰ বাবে যদি আমি দুইজনে দুইজনৰ লগত আমি বৰ দূৰতো নাথাকো, কাজিয়া কৰিবলৈ লওঁ, তেতিয়াহ'লে অসমীয়া সমাজখন দুৰ্বল হ'ব। আৰু সেই দুৰ্বল হৈ আমাৰ অসমীয়া সমাজখনৰ অন্যান্য সমস্যাৰ মাজতে আমাৰ নিজৰ মাজত থকা থিয়লা থিয়লিবিলাকে আমাক কিন্তু ভিতৰৰ পৰা কোঙা কৰি পেলাইছে। আৰু সেইবাবেই এইজন নৱজাগৰণৰ মহাকান্দাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমাৰ বিশ্লেষণ, নিৰাবেগ আবেগ বিবৰ্জিত এক বিশ্লেষণৰ প্ৰয়োজন। আৰু সেইকেইটাই কথাই মই আপোনাক কেইটামান উদাহৰণৰ জৰিয়তে ক'ব বিচাৰিম। আপুনি চাব, ইয়াত বহু সংখ্যক মহিলা আছে। মহিলাসকলৰ প্ৰতি শংকৰদেৱৰ তেওঁৰ কি ধৰণৰ মনোভাৱ আছিল আৰু সেই মনোভাৱ কেনেকৈ তেওঁৰ সৃষ্টিৰ মাজত, কথাৰ মাজত প্ৰকট হৈছিল। মহিলা বুলি ক'লে মই আপোনাক আৰু এটা কথা কওঁ, মই কনফুচিয়াছ বা এৰিষ্টটলৰ লগত শংকৰদেৱক তুলনা নকৰোঁ। এইকাৰণে নকৰোঁ কাৰণ তেওঁলোক শংকৰদেৱতকৈও 1500 বছৰমান আগত আছিল। গতিকে মহিলা সম্পৰ্কত কনফুচিয়াছক মই সাংঘাতিক শিৰত তুলি সন্মান যাছোঁ। কনফুচিয়াছৰ এটা বিশেষ উক্তি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়, that our greatest glory lies not in never falling but rising every time we fall। আমি পঢ়িম, তোমালোকে যেতিয়া কাম কৰিবা, তোমালোকৰ বিদ্যায়তনিক দিশত আগবাঢ়ি যাবা, বহুবাৰ পঢ়িবা, কিন্তু পঢ়াৰ পৰা উঠি অহাৰ মাজতেই আচলতে এজন যোগাত্মক মনৰ মানুহৰ মনৰ সাৰ্থকতা লুকাই আছে, কনফুচিয়াছে কৈছিল। কিন্তু সেই কনফুচিয়াছে নাৰীৰ কথা যিটো কথা কৈছিল, মোক বহুতো মানুহে কয় যে আপুনি বৰ স্পষ্টবাদী মানুহ, ৰাজনৈতিক নেতা থাকিলেও আপুনি কথা কৈ দিয়ে, কিন্তু মই আজি আপোনালোকৰ আগত স্বীকাৰ কৰিছোঁ, মই আপোনালোকৰ আগত ক'ব নোৱাৰোঁ। শালীনতা মাৰ্জিততাই মোক বাধা দিয়ে। এৰিষ্টটল কিমান ডাঙৰ
গ্ৰীচৰ তেওঁ দৰ্শন আপোনালোকে গুগলত চালেও পাব, এতিয়া নাচাব, পিছত পাব যে নাৰী সম্পৰ্কত এৰিষ্টটলে কি কৈছিল। মই বাদ দিলো, শংকৰদেৱতকে তেওঁ 1500 বছৰ আগত, আজিৰ প্ৰায় 2100 বছৰৰ আগৰ দুজন মহান ব্যক্তি। শংকৰদেৱতকে 37 বছৰ পিছত জন্ম হৈছিল খ্ৰীষ্ট ধৰ্ম সংস্কাৰ কৰি। আমি মনোজ আৰু মই আমি একেলগে সমাজ অধ্যয়নত পঢ়িছিলো জাৰ্মানীত সেই কেলভিনিজিম আনা মাৰ্টিন লুথাৰ। শংকৰদেৱতকে 37 বছৰ সৰু, আৰু ইতিমধ্যে নৱজাগৰণ আৰম্ভ হোৱা, আমাৰ ৰেফৰ্মেশ্যন আৰম্ভ হোৱা ইউৰোপত তেওঁৰ জন্ম। তেওঁ নাৰীৰ কথা কি কৈছে আৰু শংকৰদেৱে কি কৈছে, এইটো আমি তুলনা কৰিব পাৰো। আৰু সেই তুলনা কৰিলেও আমি আজি মাৰ্টিন লুথাৰৰ কথাখিনি লৈও কিন্তু নাৰী সমাজে বাদেই দিয়ক, আমি যদি নাগৰিক বুলি, আমি যদি ভাল মানুহ বুলি যদি স্বীকাৰ কৰিব বিচাৰো, ভূপেন হাজৰিকাই কোৱা মানুহে মানুহে মানুহৰ বাবে গীতটোৰ আমি উত্তৰাধিকাৰী হোৱা বিচাৰো, আমি মাৰ্টিন লুথাৰৰ কথাখিনি গ্ৰহণ কৰিব নোৱাৰো। শংকৰদেৱে আপুনি এটা কথা চাব, তেওঁৰ নিজৰ ঘৰত কালিন্দী আয়ে বহু দিনলৈকে যে তেওঁৰ গৃহস্থই এখন হৰিনাম ধৰ্ম প্ৰচলন কৰিছে, তাত মূৰ্তি পূজাৰ স্থান নাই, প্ৰায় নাই, প্ৰথম অৱস্থাত কৰবাত আছে বুলি চৰিত পুথিয়ে কয়, লাহে লাহে কমি আহে, কাৰণ এইটো এটা বিৱৰ্তনমুখী প্ৰক্ৰিয়া। কিন্তু তেওঁৰ ঘৰত কালিন্দী আয়ে ঘৰ জেউতিৰ পূজা কৰিছিল। শংকৰদেৱে নিজৰ মতামত তেওঁৰ পৰিবাৰৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়া নাছিল যে কাইলৈৰ পৰা তুমি মূৰ্তি পূজা কৰিব নোৱাৰিবা। আমি সকলোৱে জানো, আপোনালোকে ভালদৰে জানে যে একমাত্ৰ মাধৱদেৱৰ বুজনিত কিছুদিনৰ পিছত গুৰু পত্নীয়ে ঘৰ জেউতিৰ মূৰ্তিটো সন্মান সহকাৰে ঘৰৰ পৰা বাহিৰত উলিয়াই থৈছিল। 1 নম্বৰ কথা, মই ইতিহাসৰ উদাহৰণৰ জৰিয়তে কম, মই আপোনাক আগতে কৈছো। 2 নম্বৰ কথা, খুব দীঘলীয়াকৈ মই ব্যাখ্যা নকৰো, আপোনালোকে পিছত প্ৰশ্ন থাকিলে ক'ব। 2 নম্বৰ, নাৰী সম্পৰ্কীয় 3-4টামান কথা আছে। ইমান তেওঁ প্ৰগতিশীল মুক্তমনা আছিল। দ্বিতীয় কথাটো চাব, শংকৰদেৱৰ ঘৰত গৃহ সহায়কাৰিণী আছিল সুন্দৰী আই। এই সুন্দৰী আইৰ কথা আপুনি বিভিন্ন চৰিত পুথিত পাব যে তেওঁৰ ঘৰৰ পৰিৱেশটো আপুনি অনুমান কৰিব পাৰিব। সুন্দৰী আইয়ে, তেতিয়াতো মানুহৰ ৱাশ্বিং মেচিন নাই যে ঘৰত কাপোৰ ধুব, নদীৰ পাৰত কাপোৰ ধুৱে, গুৰুজনাৰ কাপোৰ ধুৱে, হয়তো গুৰু পত্নীৰ ধুৱে। এই কাপোৰ ধুই থাকোতে নানান ধৰণৰ পণ্ডিত আহে শংকৰদেৱৰ নতুন ধৰ্মটোৰ বিষয়ে কথা বতৰা পাতিবলৈ, তৰ্ক বিতৰ্ক কৰিব, কিহৰ বাবে এই ধৰ্মটো উচ্চ বা এই ধৰ্মটো আচলতে প্ৰকৃত ধৰ্ম নহয়, এনেকুৱা ধৰণৰ কথা লৈ আহে। আৰু সেই পণ্ডিতে প্ৰথম আমাৰ যে পৰীক্ষাত থাকে প্ৰিলিমিনাৰী মেইনছ, প্ৰিলিমিনাৰী ঢাক্কাটো পায় সুন্দৰী আইৰ ওচৰত। আৰু সুন্দৰী আইৰ লগত তেওঁলোকে তৰ্কত তিষ্ঠিব নোৱাৰি পলাই যোৱাৰ কথা অসমৰ বৰেণ্য সাহিত্যিক বুদ্ধিজীৱী সকলে লিখিছে, চৰিত পুথিত উল্লেখ আছে। ইয়াৰ অৰ্থটো কি যে শংকৰদেৱৰ ঘৰৰ যিটো ইক'চিষ্টেম, পৰিৱেশ এনেকুৱা আছিল, ঘৰৰ গৃহ সহায়কাৰিণী গৰাকীও তেওঁ কিন্তু এটা পৰিৱেশ পাইছিল বৌদ্ধিকভাৱে নিজক উজ্জীৱিত কৰা। আৰু সেইবাবেই যে তেওঁ ডাঙৰ ডাঙৰ শাস্ত্ৰজ্ঞ পণ্ডিতক বাহিৰৰ পৰাই তেওঁলোকক পলুৱাই নিব পৰা বা পলাই যে ইয়ালে নাহো, আৰু যে ঘৰৰ গৃহ সহায়কাৰিণীয়ে যদি এনেকুৱা, মই সেই ঘৰলৈনো কিয় যাওঁ, মানে খুজি কিল কিয় খাওঁ, এনেকুৱা ধৰণৰ কথা, এনেকুৱা এটা পৰিৱেশ আমি দেখা পাইছিলো। এইবোৰ ঐতিহাসিক কথা। 2 নম্বৰ আপোনালোকে গম পাব। তৃতীয় অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰামায়ণৰ বিভিন্ন ভাষাত প্ৰান্তীয় ৰামায়ণ হৈছে। তামিলৰ পিছত আমাৰ মাধৱ কন্দলীয়ে অসমীয়ালৈ ৰামায়ণ কৰিছে প্ৰাক শংকৰী যুগত, মহামণিক্যৰ দিনত। এই শংকৰদেৱৰ আগতেই মাধৱ কন্দলীয়ে আমাক গৌৰৱ বঢ়াই থৈ গৈছে যে তামিল ভাষাৰ পিছত প্ৰান্তীয় ভাষালৈ অনুবাদ হৈছে অসমীয়া ভাষাৰ ৰামায়ণ। এই শংকৰদেৱৰ সময়ত, শংকৰদেৱ যিহেতু তাৰ পাছৰ এটা ঐতিহাসিক চৰিত্ৰ, শংকৰদেৱৰ সময়ত সপ্তকাণ্ড ৰামায়ণৰ প্ৰথম আৰু শেষৰ কাণ্ডটো বিচাৰি পোৱা নগ'ল। 7টা কাণ্ডৰ 2 পৰা 6লৈকে আছে, প্ৰথমটো নাই আৰু শেষৰ কাণ্ডটো নাই। শংকৰদেৱে মাধৱদেৱক মাতি আনি কি ক'লে যে বঢ়াৰ পু, যে তুমি আদি কাণ্ডটো কৰা আৰু মই উত্তৰাকাণ্ডটো কৰো। এতিয়া আপুনি চাব, উত্তৰাকাণ্ডত শংকৰদেৱৰ সীতাৰ মুখত কেইটামান উক্তি আছে যিটো ভাৰতৰ কোনো ৰামায়ণত নাপায়। শংকৰদেৱৰ সীতাই কয় যে সকলো সীতাই কোৱাৰ দৰে যেতিয়া অগ্নি পৰীক্ষা কৰিবলৈ ৰামচন্দ্ৰই যেতিয়া সিদ্ধান্ত লয়, মৰ্যাদা পুৰুষোত্তম ৰামচন্দ্ৰ, সকলোৰে আমাৰ সন্মানীয় দেৱতা ভগৱান, আপুনি যিয়েই কওক, কিন্তু সেই ৰামচন্দ্ৰই যেতিয়া সীতাক অগ্নি পৰীক্ষা কৰিবলৈ কয়, তেতিয়া প্ৰায় ৰামায়ণতে পাব সীতাই কয় যে ফাক মেলা বসুমতী পাতালে লুকাও। আৰু শংকৰদেৱৰ উত্তৰাকাণ্ডত পাব তাৰ পিছৰটো বৈপ্লৱিক বিদ্ৰোহী এটা উক্তি, নাৰী স্বাধীনতাৰ কথা তেতিয়াই ঘোষণা কৰা এটা উক্তি যে ফাক মেলা বসুমতী পাতালে লুকাও, ইটো ৰামচন্দ্ৰৰ মই মুখকো নাচাও। I am not going to see the face of this ৰামচন্দ্ৰ। মধ্যযুগত
অসমীয়া নাৰীয়ে অসমীয়া শিতাই শংকৰদেৱৰ কল্পনাৰ মাজত ৰামচন্দ্ৰক তেনেকৈ কৈছে আপুনি কোনো ৰামায়ণত নাপায় গতিকে নাৰীৰ প্ৰতি থকা তেওঁৰ সেই ভাৱৰ কথা ইয়াৰ জৰিয়তে প্ৰকট হয় মই তিনিটা উদাহৰণ দিলো এই তিনিটা উদাহৰণৰ জৰিয়তে মই ভাবো আপোনালোকে সেই ধৰণে চিন্তা কৰিবলৈ ভাল পাব দ্বিতীয় কথাটো মই মহিলা বা নাৰীসকলৰ এই কথাটো ইয়াতে এৰি তাৰ লগত জড়িত থকা এটা কথা মাধৱ কন্দলীৰ কথা কলো যে প্ৰথম আৰু উত্তৰাখণ্ড বিচাৰি নাপালে শংকৰদেৱৰ আন এজন শিষ্য অনন্ত কন্দলী আপোনালোকে ভাবিব বহু মানুহে কয় নহয় মই অলপ আগতে কৈছিলো সাধাৰণতে নোকোৱা আমাৰ যে ব্ৰাহ্মণ সকল আৰু অব্ৰাহ্মণ সকলৰ শিষ্যত্ব এনেকুৱা কথালৈ কিছু বিতৰ্ক আছে বেলেগ বেলেগ তাৰ বিশ্লেষণ আছে কিন্তু শংকৰদেৱৰ আন এজন ব্ৰাহ্মণ শিষ্য সাৰ্বভৌম ভট্টাচাৰ্যই তেওঁ নিজে এখন তালিকা কৰি থৈ গৈছে তেওঁৰো হয়তো সাংঘাতিক এটা দূৰদৃষ্টি আছিল যে পিছত গৈলেও বিতৰ্ক হ'ব পাৰে যে শংকৰদেৱৰ ব্ৰাহ্মণ শিষ্যৰ তালিকা এজন ব্ৰাহ্মণে দি থৈ গৈছে তাৰ মাজত এজন আছিল অনন্ত কন্দলীয়ে শংকৰদেৱক ক'লে একো বেয়া ভাবি হয়তো নাই কোৱা তেওঁ হয়তো কেতিয়াবা হয় ৰাজনীতিত থাকে নহয় মনোজ যে বছে কি ভাল পাইছে এইটো কৰিবলৈ দলৰ বিলাকে আৰু বেছি মোৰ লয়েল দেন দা কিং আৰু ভালকে কয় মোৰ তেনেকুৱা লাগে আৰু দেই মই সমালোচনা নাই কৰা অলপতো মানুহে হাঁহিব এটাতো পাব লাগিব ন ইমান চিৰিয়াছ কথাৰ মাজত যে অনন্ত কন্দলীয়ে ক'লে আপুনি এইখন ভাঙি টুৰুচ কৰি পেলাওক মানে তাৰ ভাষা দেই মানে তাৰ মানে মই তেওঁক তাৰ বুলি কোৱা নাই সেই চৰিতপুতিৰ ভাষা টুৰুচ কৰি পেলাওক ডেষ্ট্ৰয় দ্য ডকুমেণ্ট আপুনি যিহেতু মানে আদিকাণ্ডটো মাধৱদেৱে কৰিব আপুনি উত্তৰাখণ্ড কৰিব গোটেইখনে আপুনি নতুনকে লেখক শংকৰদেৱে এইটো কৰিছে নেকি নাই কৰা তাৰ বিপৰীতে শংকৰদেৱে কি ক'লে তেওঁ অনন্ত কন্দলীৰ কথা নুশুনিলে লগতে যোগ দিলে মাধৱ কন্দলীক কি বুলি কলে পূৰ্ব কবি অপ্ৰমাদী তাৰমানে অগ্ৰজজনক যিটো সন্মান দিব লাগে সেই কথাটো আমি গুৰুজনাৰ পৰা শিকিব লাগে কামেৰে পৰিচয় দিছে অনন্ত কন্দলীয়ে ক'লে আপুনি এখন নাইকিয়া কৰি নিজে লেখক তেওঁ সেইটো নকৰিলে লগতে ক'লে যে মাধৱ কন্দলী পূৰ্ব কবি অপ্ৰমাদী গতিকে এই সৰু সৰু ধৰ্মীয় কথাৰ লগত নথকা কথাৰ জৰিয়তেও আমাৰ গুৰুজনাৰ মহাজীৱন মহাপ্ৰতিভা আৰু এই বিশাল মন্ত্ৰৰ কেতবোৰ চানেকি আমাৰ আগত দাঙি ধৰে এতিয়া মই আহো দাসত্বৰ কথালৈ দাসত্বৰ কথা মই এইকাৰণে আনিছো যে কম্পেৰেটিভ এনালিচিছ তুলনামূলক অধ্যয়নত আজি আমেৰিকাক আমি গণতান্ত্ৰিক চিন্তা চেতনাৰ দিশৰ পৰা সকলোতকৈ উচ্চ সকলোৱে অনুকৰণ কৰিব লগা বিভিন্ন কথা দাগ কৰা আমাৰে কিমান ল'ৰা ছোৱালী বিজ্ঞানী তালৈ গ'লে ভাল পাওঁ এইবোৰ কথা আছে আমেৰিকাৰ তৃতীয় ৰাষ্ট্ৰপতি শংকৰদেৱতকৈ 170 বছৰৰ পিছৰ তেওঁৰ নাম আছিল থমাছ জেফাৰচন মই তৃতীয় ৰাষ্ট্ৰপতিৰ নাম এইকাৰণে কৈছো তেওঁ অকল ৰাষ্ট্ৰপতিয়ে নহয় সাংঘাতিক ডাঙৰ এজন চিন্তাবিদ বুদ্ধিজীৱী আছিল টাৱাৰিং ইণ্টেলেকচুৱেল অফ দ্য ৱৰ্ল্ড তেওঁ আমেৰিকান ডিক্লেৰেশ্যন অফ ইণ্ডিপেণ্ডেন্স 1776 চন 1776 তেওঁ এই আমেৰিকান ডিক্লেৰেশ্যন অফ ইণ্ডিপেণ্ডেন্সখন থমাছ জেফাৰচনে লিখিছিলে থমাছ জেফাৰচনে দাসত্বৰ কথা আপুনি দ্বৈত চৰিত্ৰটো ক'ব চাব দুমুখীয়া চৰিত্ৰটো চাব তেওঁ ডাঙৰ ডাঙৰ কথা ডাঙৰ ডাঙৰ শব্দৰে লিখি থৈ গৈছে দিস ইজ এ টেৰিফাইং ফায়াৰ বাউল ইন দ্য নাইট স্কাই অফ আমেৰিকা স্লেভাৰী মানে দাসত্বৰ কথাটো ইমান বেয়া তেওঁ লিখি থৈ গৈছে কিন্তু তেওঁ নিজৰ ঘৰত ভাৰ্জিনিয়া অঞ্চলত নিজৰ যিখন পাম আছিল সেই পামত তেওঁ দেখিব শ শ দাসে তেওঁ মৃত্যুলৈকে আজীৱন কোনোদিন মুক্তি হোৱা নাই তেওঁলোকে থমাছ জেফাৰচনৰ পামত কাম কৰিব লগা হৈছিল জৰ্জ ৱাশ্বিংটন আছিল প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটন was somewhat better জৰ্জ ৱাশ্বিংটনে নিজৰ মৃত্যুৰ পিছত দাসসকলক মুক্তি দিছিল কিন্তু থমাছ জেফাৰচনে তেওঁৰ মৃত্যুৰ পিছতো দাসসকলক মুক্তি দিয়া বেলেগ কথা তেওঁৰ যি কিজন বৈধ সন্তান আছিল তেওঁ অবৈধও সন্তান আছিল থমাছ জেফাৰচনক লৈ বহুত ডাঙৰ ডাঙৰ কিতাপ আছে মই তালৈ নাযাওঁ তেওঁ বৈধ সন্তান কেইজনৰ মাজত দাসসকলক ভগাই দিলে তাৰমানে এইটো এই বিঘা মাটি তোমাৰ এই বিঘা তোমাৰ চৰকাৰীখিনি তোমাক দিছো একচনীয়া তোমাক দিছো এনেকুৱা কৰে যে দেউতাক মাকে কিছুমানে তেনেকৈ তেওঁ দাসসকলক নিজৰ বৈধ সন্তানক ভগাই দিলে অবৈধ সন্তানক তেওঁ একো নিদিলে আৰু দাসসকলক তেওঁ মুক্তি নিদিলে ইয়াৰ পৰিৱৰ্তে মই তেজপুৰ বিশ্ববিদ্যালয়ত আৰু মনোজৰ সহায় কথা মনত পৰিছে 2017 চনত কোন প্ৰথমবাৰৰ বাবে যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথিত তেতিয়াৰ অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই একেলগে যুঁজি 16 চনত প্ৰায় সেই কথাটো কৰাবলৈ মই সন্মত কৰাব পাৰিলো তেতিয়া মোক মনোজ শইকীয়াই কিন্তু সহায় কৰিছিল মানে 17 চনত বিশেষকৈ মই এইটো কথা এইকাৰণে কৈছো মই আহিম এই দাসত্বৰ কথাটোলৈ বা দাসত্বৰ কথাটো কৈ লওঁ তাৰপিছত মই মনোজৰ কথাটো কওঁ দাসত্বৰ কথাটো হ'ল আপুনি চৰিতপুতিত পাব বৰপেটা অঞ্চলত শংকৰদেৱে জেফাৰচনতকৈ 150 বছৰ 170 বছৰৰ আগত জন্ম লাভ কৰা এজন মানুহ হিচাপেও তেওঁ কিন্তু দাসসকলক মুক্তি দিয়াৰ বহু উদাহৰণ আছে
আৰু অসমৰ দাস আৰু আমেৰিকাৰ দাসৰ মাজত পাৰ্থক্য অসমত মানে দাসটো গাড়ীৰ যে আপোনাৰ থাকে LX VX ZX অসমত দাসত্ব একদম মৃদু আছিল ইমান ইয়াত শোষণ নিপীড়ন নাছিল কিন্তু আমেৰিকাৰ দাসত্বৰ কথা একেবাৰে ZXI গাড়ী যে থাকে পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো একেবাৰে সাংঘাতিক ধৰণৰ শোষণমূলক চেপা মাৰি ধৰা কেকুৰা চেপাৰে ধৰা আছিল এই দাসত্ব কিন্তু শংকৰদেৱে ইয়াত দাসক মুকলি কৰি দিছে এতিয়া মই এই কথাটো তেজপুৰ বিশ্ববিদ্যালয়ত 16 নে 17 চনত আগষ্ট মাহত শংকৰদেৱৰ তিথিৰ দিনা যেতিয়া প্ৰথম বন্ধ অসম চৰকাৰে বেংকত মানে চৰকাৰী কাৰ্যালয় বন্ধ থাকে স্কুল কলেজ বন্ধ থাকে মই এটাই যুক্তি দিছিলো 16 চনত কৰিলে মানে এবাৰ বিজেপিৰ তেতিয়াৰ সভাপতি টেলিভিছনকো কলো সন্মানীয় ডক্টৰ নগেন শইকীয়া সদৌ অসম ছাত্ৰ সন্থা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মনোজ অসম গণ পৰিষদ সকলো আহিল পিছৰ বছৰ প্ৰথম বছৰ মই কলো মোৰ এটাই কথা আছিল যে বন্ধ দিলে খুব ডাঙৰ সন্মান দিয়া বুলি নুবুজায় মোৰ যুক্তি এটাই আছিল যে অসমত অৱস্থিত বিত্তীয় অনুষ্ঠান আৰু বেংক গুৰু নানকৰ গুৰু পৰবৰ দিনা বন্ধ থাকে কিন্তু শংকৰদেৱৰ জন্মোৎসৱ আৰু তিৰুভাৱ তিথি উভয়তে খোলা থাকে আৰু সেই কথাটো এটা সময়ত গৈ 16 চনত কৰিবলৈ হ'ল 17 চনত কিন্তু চৰকাৰে পুনৰ মই কিয় নাজানো নকৰিলে আৰু নকৰাৰ সময়ত মনোজৰ তোমাৰ মনত আছে নাই নাজানো এই কমলা কলিতা এখন প্ৰেছ কৰিছিল আৰু সন্মানীয় অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া মনোজকটো মই খাওন খন নাইকিয়াই কৰিছো যে এইটো কৰিব লাগিব এইটো যদি এবছৰ কৰি পিছৰ বছৰ নকৰে এটা ভুল বাৰ্তা যাব কিন্তু যি নহওক এতিয়া চৰকাৰে কৰি আছে চৰকাৰে কৰা ভাল কামটো আমি ভাল বুলি কওঁ মই বেলেগ কথা নাই কোৱা মই বন্ধৰ সমৰ্থনত কোৱা নাই কিন্তু বৈষম্য হ'ব নোৱাৰে যে অসমত গুৰু নানকৰ দিনা বন্ধ আৰু শংকৰদেৱৰ দিনা খোলা সেই কথাটো মই শেষ হোৱাটো বিচাৰিছিলো আৰু সেই ক্ষেত্ৰত মনোজ শইকীয়াও সেই সময়ত এটা সহায় কৰি আমাক হয়তো বাধিত কৰিছিল আপুনি হাত চাপৰিটো অলপ মানুহ অলপ ভাল পাব অলপ জোৰকৈ দি দিয়ক মই অকমান ৰৈ লওঁ বৰ বদনাম আছে খৰকৈ কথা কয় বুলি থোৱা হৈছিল আমি যদি তেওঁলোকৰ নামটো নদাই আৰু ভদাই বুলি কওঁ চিহ্ন যাত্ৰা বা অন্যান্য ভাওনাত কি দেখিব যে তেওঁলোকৰ হৃদয়ত দেৱত্ব আৰোপ কৰিলে কাৰণ আপুনি পাৰ্থক্যটো চাওক আগতে তেওঁলোকক অতৰাই থোৱা হৈছিল এই বৃত্তৰ পৰা যে আমিহে কৰিম আপোনালোকৰ হৈ সকলো কথা এতিয়া তেওঁলোকক অকল ধৰ্মীয় দিশতে নহয় নামঘৰলৈতো সকলো আহিব পাৰি তাৰ বাহিৰে তেওঁলোকক ভাওনা সাংস্কৃতিক কাৰ্যসূচীত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দি তেওঁলোকৰ বুকুৰ মাজত দেৱত্ব স্থাপন কৰিলে কিমান এটা ডাঙৰ বৈপ্লৱিক এটা কথা এই কথাবোৰে যদি অসমীয়া মানুহক তেওঁলোকক যদি অনুপ্ৰেৰণা দিব নোৱাৰে কোনবোৰ কথাই দিব আৰু অসমীয়া মানুহ মানে অকল আজি আপুনি বা মই নহয় অসমীয়া মানুহৰ নিচিনা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাক হৰিবিলাস আগৰৱালাই 1876 চনত পোন প্ৰথমবাৰৰ বাবে নামঘোষা আৰু কীৰ্তন ঘোষা ছপা পুথি আকাৰে ছপা কৰে কোনোবা এজন বৰা শইকীয়া হাজৰিকাই কৰা নাছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালা বা তেওঁৰ পূৰ্বপুৰুষসকলক মই বৰা শইকীয়া হাজৰিকাতকৈও বেছি অসমীয়া বুলি ভাবো কিন্তু উপাধিটো তেওঁলোকৰ আগৰৱালা আছিল আৰু তেওঁলোকৰ আগৰ মানুহে আহি মাত্ৰ অসমত নৱৰংগলাল আগৰৱালা আহিছিল কিন্তু এতিয়া চাব তাৰ মাজত আপুনি মই আকৌ সেই ধৰ্মৰ বাহিৰৰ শংকৰদেৱজনৰ কথা কওঁ জ্যোতিপ্ৰসাদে জাৰ্মানীলৈ যোৱাৰ আগতে য'ত তেওঁ চিনেমা বনাবলৈ শিকিছিল তাৰ আগতে শংকৰদেৱৰ বিষয়ত তেওঁ নিজে লিখিছে তেওঁৰ এটা ভাল মনোভাৱ আছিল সাংঘাতিক ইতিবাচক আছিল ডাঙৰ মানুহ ডাঙৰ ধৰ্মগুৰু কিন্তু তেনেকুৱা ধৰণৰ নাছিল যিটো তেওঁ জাৰ্মানীৰ পৰা ঘূৰি অহাৰ পিছত তেওঁ বৰদোৱালৈ গৈ অসমীয়া স্থাপত্যৰ নৱৰূপ নামৰ সেই ৰচনাখন লিখিলে আৰু সেই ৰচনাখনত জ্যোতিপ্ৰসাদৰ সাহস আৰু সততা চাব তেওঁ এক বিৰল স্বীকাৰোক্তি দিছে তেওঁ কৈছে তেওঁ এনেকৈ কৈছে যে মই জাৰ্মানীৰ পৰা ঘূৰি আহি যেতিয়া বৰদোৱালৈ গ'লো তেতিয়া মই দেখিলোঁ যে জাৰ্মানীত যিবোৰ ষ্টাইল অফ আৰ্কিটেকচাৰ আছে স্থাপত্যবিদ্যাৰ কলা আছে সেই একেধৰণৰ কলা তাতকৈ পৰিশীলিত ৰূপত 150 বছৰ 200 বছৰ আগতে মহাপুৰুষ শংকৰদেৱে জাৰ্মানীত কৰাতকৈ আগত আমাৰ বৰদোৱাত কৰি থৈ গৈছে আৰু জ্যোতিপ্ৰসাদে নিজেই লিখিছে নিজৰ কথা সেই দিনাৰ পৰা মোৰ মনৰ মাজৰ বিলাতী ভূতটোৱে ভিৰাই লৰ মাৰিলে এই কথাটোৰ মাজত শংকৰদেৱৰ প্ৰতি এজন মহান অসমীয়াই কি ধৰণে শ্ৰদ্ধা জনাব পাৰে এই ধৰণৰ কথা আজিকালি কিন্তু আমাৰ সমাজৰ চিন্তাবিদ বুদ্ধিজীৱী গায়কৰ মাজত নোপোৱা হলো এইটো সত্য আপুনি চাওক মানুহজনে নিজেই লিখিছে মোৰ মনৰ তাৰমানে তেওঁ অলপ চাহাব ভাৱ আছিল ব্ৰিটেইনলৈ গৈছিল জাৰ্মানীলৈ গৈছিল চিনেমা শংকৰদেৱ হয় ডাঙৰ মানুহ কিন্তু ঘূৰি আহি যেতিয়া দেখিলে তেওঁ স্বীকাৰোক্তি কৰি লিখিলে যে মোৰ মনৰ চাহাবী ভূতটো ভিৰাই লৰ মাৰিলে আপুনি প্ৰভাৱৰ কথা কৈছে ভূপেন হাজৰিকাৰ কথা লৈ যাওক 11 বছৰ বয়সত যেতিয়া নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাই তেজপুৰৰ পৰা যেতিয়া ভূপেন হাজৰিকাক বৰদোৱালৈ লৈ যায় 1937 চন 26 চন অসমত
পাণ্ডু কংগ্ৰেছ হৈছে, সেইটো চনতে ভূপেন হাজৰিকাৰ জন্ম, সেইটো চনতে ধুবুৰীত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে অসমীয়া মহিলাক এই পুৰুষ প্ৰধান সমাজৰ আবেষ্টনীৰ পৰা ৰাজহুৱা ঠাইত মুকলি কৰি আনিছে। বহু দিশৰ পৰা গুৰুত্বপূৰ্ণ। তাৰ 11 বছৰ পিছত যেতিয়া ভূপেন হাজৰিকা বৰদোৱালৈ যায়, বৰদোৱাৰ পৰা ঘূৰি আহি ভূপেন হাজৰিকাই লিখিছিল জীৱনৰ প্ৰথমটো গীত। 6ষ্ঠ শ্ৰেণীত পঢ়ি থকা কিশোৰ ভূপেনে কি বুলি লিখিলে যে কুসুমৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে টান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান। তাৰমানে বৰদোৱালৈ গৈ ভূপেন হাজৰিকা অসাধাৰণভাৱে প্ৰতিভা সম্পন্ন এজন লোক, আমি পিছৰ জীৱনত গম পালো। কিন্তু 11 বছৰ বয়সত ভূপেন হাজৰিকাই সেই কথাটো লিখি থৈ গৈছে। আৰু ভূপেন হাজৰিকাৰ ওপৰত আপুনি চাব, আপুনি দুটা কথা মই উদাহৰণ দিওঁ, কিমান প্ৰভাৱ আছিল চাব। গুৰুজনাই যেতিয়া 2য় স্কন্ধৰ ভাগৱত যেতিয়া অসমীয়ালৈ সৃষ্টিশীলভাৱে ভাৱানুবাদ কৰে, তেতিয়া গুৰুজনাই কি কৈছিল? তেতিয়া উত্তৰ ভাৰতত থকা হুন, পুলিন্দ এইবোৰ জাতিৰ কথা ভাগৱতত আছিল, মূল সংস্কৃত ভাগৱতত। কিন্তু শংকৰদেৱৰ মাজত আমাৰ এই অসমখন বা তাহানিৰ পূবৰ অসম ৰাজ্য, মাজৰ কামৰূপ আৰু পশ্চিমৰ বেহাৰ ৰাজ্য, এই 3খন ৰাজ্যৰ মাজত বিচৰণ কৰা এইগৰাকী মহাপুৰুষৰ মনত এনেবোৰ কথাই টকবগাই আছিল অসমীয়া খিলঞ্জীয়া থলুৱা লোকৰ কথা। সেইবাবে তেওঁৰ ভাৱানুবাদৰ মাজত আপুনি পাব কিৰাত কছাৰী খাচী গাৰু মিৰি জগন কংক গোৱাল, অসম মুলুক ৰজক তুৰুক কুবাচ ম্লেছ চণ্ডাল। আৰু প্ৰথমবাৰৰ বাবে অসম শব্দটো ব্যৱহাৰ হৈছে অৱশ্যে জাতিবাচক শব্দ হিচাপে আহোমসকলক বুজাবলৈ। শংকৰদেৱৰ এই 2য় স্কন্ধ ভাগৱত আমি তৰ্জমাৰ সময়ত আমি পাওঁ। আৰু একেখিনি কথা ভূপেন হাজৰিকাই 14 বছৰ বয়সত যেতিয়া 2য়টো গীত লিখিলে, মাৰ্কছ আৰু এংগেলছ পঢ়াৰ আগতে, তেতিয়া তেওঁ কৈছিল প্ৰায় একেধৰণৰ কথা যে হৰিজন পাহাৰী হিন্দু মুছলিমৰ, বৰকোচ চুতীয়া কছাৰী আহোমৰ, অন্তৰ ভেদি মই মৌ বুৱাম ভেদাভেদৰ প্ৰাচীৰ ভাগি। এই শংকৰদেৱে 500 বছৰ আগতে কোৱা আৰু ভূপেন হাজৰিকাই গীতৰ জৰিয়তে 14 বছৰ বয়সত কোৱা কথাৰ মাজত এখন ভেদাভেদহীন, সকলোকে সম অধিকাৰ সম মৰ্যাদাৰে জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰাৰ সংকল্প লোৱাৰ সাহস আৰু যি সততা, এইসকল কিন্তু সেই ব্যক্তিসকলৰ আছিল। আৰু সেইবাবেই তেওঁলোকক মই নৱজাগৰণ, বিশেষকৈ শংকৰদেৱক নৱজাগৰণৰ মহাকান্দাৰী বুলি ক'বলৈ ভাল পাওঁ। আৰু তেনেকুৱা কথা আপুনি মাধৱদেৱৰ ৰচনাৰ মাজত, আগৰ মানুহৰ ৰচনাৰ কালত আৰু বৰ্তমানৰ যিসকল লোকে বিদ্যায়তনিকভাৱে কথাবোৰ আলোচনা কৰিছে, তেওঁলোকৰ মাজতো আপুনি এনে কথা দেখিবলৈ পাব। এতিয়া প্ৰশ্ন হ'ল যে বৰ্তমান সমাজত অসমীয়া মানুহে মনোজ শইকীয়াদেৱে কোৱাৰ দৰে এনেবোৰ কথা ল'ব নে শংকৰদেৱৰ নামত কোনে চুলি খুৰাইছে, কোনে 11 দিনীয়া, কোনে 13 দিনীয়া, কোনে নাই খুৰুৱা, এই ধৰণৰ বিতৰ্কত ভাৱ ল'ব। হয়, গাঁও অঞ্চলত অকণমান বিতৰ্ক লাগিব, অলপতো গণতান্ত্ৰিক চিন্তা চেতনাও লাগিব যে কোনোবাই ক'ব, কোনোবাই সকলো মানি ল'ব, নহয়। কিন্তু তেনে বিতৰ্কই যাতে অসমীয়া জাতিটোক ভিতৰৰ পৰা লেহুকা নকৰে, ভিতৰৰ পৰা যাতে কোঙা নকৰে, বাহিৰৰ শত্ৰুৱে যাতে চল নাপায়, ভূপেন হাজৰিকাই কোৱাৰ দৰে অকৃতজ্ঞ অজিন পাতকীয়ে যাতে অসমীয়া জাতিক তেওঁলোকক আৰু অপকাৰ কৰিব নোৱাৰে, তাৰ বাবে কিন্তু আমাক এই নৈতিক মথাউৰিৰ বাবে এই মহান ব্যক্তিসকলক আমাক লাগে। আমাক যেনেকৈ ভাস্কৰ বৰ্মনক লাগে, চুকাফাক লাগে, লাচিতক লাগে, নৰনাৰায়ণ চিলাৰাইক লাগে, সৰ্বদিশৰ পৰা অসমীয়া মানুহক পৰিশীলিত ৰুচিবোধ দিয়া মহাপুৰুষ শংকৰদেৱক আমাক সেইবাবেই লাগে, মাধৱদেৱক আমাক সেইবাবেই লাগে। আৰু তেওঁলোকৰ সৃষ্টি, তেওঁলোকৰ জীৱনৰ বৰ্ণিল দিশবোৰৰ মাজেদি আমি তেওঁলোকে অসমীয়া সমাজলৈ অনা নৱজাগৰণ নব্য দৃষ্টিৰ মাজত আমি আধুনিক 21শ শতিকাত বসবাস কৰি ইমান প্ৰযুক্তিবিদ্যাৰ সমলৰ মাজত ককবকাই থাকি 2-3টা মোবাইল লেপটপ লৈ ব্যস্ত হৈ থাকিও আমি কিন্তু সিমান নৱদৃষ্টি দিব পাৰিছোঁ নে নাই, এইটো মই ভাবোঁ আজিৰ যুগৰ এটা অত্যন্ত ডাঙৰ কৌটিটকীয়া প্ৰশ্ন হ'ব পাৰে। আৰু সেই প্ৰশ্নৰ উত্তৰ আমি সন্ধান পৰ্বত আমি সকলোৱে মিলি এটা ছাতিৰ তলত, আমাৰ যিবোৰ ৰাজনৈতিকভাৱে আমাৰ হয়তো মত বেলেগ, ধৰ্মীয়ভাৱে মত বেলেগ, আন বহু কথাত মন নিমিলে, কিন্তু অসমৰ বৃহত্তৰ স্বাৰ্থত আমি যদি এটা ছাতিৰ তলত ক'ৰবাত একগোট হ'ব নোৱাৰোঁ, আপুনি নাভাবিব গুৱাহাটীৰ টেলিভিশ্যনত ওলোৱা আমাৰ দৰে মানুহে দেশ ৰক্ষা কৰিব বুলি। মই এইটো কথা বাৰে বাৰে কওঁ, টেলিভিশ্যনত ওলোৱা মানুহৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিব। মনোজ শইকীয়াই ভালদৰে জানে, মই নামবোৰ নকওঁ। বহু টেলিভিশ্যনত ওলোৱা লেখক চিন্তাবিদে তেওঁলোকে বেলেগ বেলেগ চেনেলত গৈ বেলেগ বেলেগ কথা কয়, কাৰণ বেলেগ বেলেগ চেনেলৰ মালিকবোৰ বেলেগ বেলেগ।
এই কথাবোৰ আপোনালোক সাৱধান হ'ব মই নিজকে তাৰ পৰা যিমান পাৰো দূৰত থাকিবলৈ মই চেষ্টা কৰো কিন্তু মোৰো ভুল হ'ব পাৰে ভুল হ'লে আপোনালোকে আঙুলিয়াই দিব কাৰণ এই কথাটো মোৰ কথাটো সকলোৱে মানি ল'ব বুলি কথা নাই কিন্তু মই নিজৰ প্ৰতি সৎ হয় নহয় মই যদি নিজে অসৎ মোৰ যদি নিজৰে দুমুখীয়া চৰিত্ৰ যে দিনত আজি মনোজ শইকীয়াদেৱ আছে কাৰণে বন্ধু মই কিছুমান কথা কৈছো মই যদি দিনত অসম গণ পৰিষদক সমালোচনা কৰো আৰু ৰাতি যদি মনোজ শইকীয়াক কওঁ যে তোমাৰ তাত ওলাইছে কাম এটা ইমান টকাৰ লাখ টকা কোটি টকাৰ কন্ট্ৰেক্ট মোকো দিবা মোৰ সেইটো কথা কোৱাৰ নৈতিক অধিকাৰ কিন্তু নাথাকিব মই মনোজ শইকীয়াক নাম ক'বলৈ কোৱা নাই কিন্তু তেওঁ ভালদৰে জানে আৰু ডাঙৰ বিলাক বা ইটো দলৰ নেতাসকলেও জানে যে বহু অসমীয়া মানুহে তেনেকে চলি আছে গতিকে তেওঁলোকক ৰাইজৰ কিন্তু সতৰ্ক দৃষ্টিৰ প্ৰয়োজন আৰু তেওঁলোকক গামোচা দিয়াৰ আগত জাপি পিন্ধোৱাৰ আগত আপোনালোকে ভবা উচিত যে অসমীয়া গামোচা অসমীয়া জাপিৰ এটা মৰ্যাদা আছে মই ভাবো এইখিনি কথা যেতিয়া অসমৰ মানুহে উপলব্ধি কৰিব সেই উপলব্ধি কৰিব পৰাৰ লগতে আচলতে প্ৰকৃত সন্ত পুৰুষ বীৰসকলক আমি তেওঁলোকৰ প্ৰতি আচলতে প্ৰকৃত শ্ৰদ্ধাঞ্জলি যাচিব পাৰিম মই দীঘলীয়া নকৰো খোৱাও অহা দেখিছো আৰু মোৰো এখন গুৱাহাটীত মানে মিটিং এখন আছে গতিকে মই শেষত কেৱল এটা কথাই ক'ব বিচাৰিছো যে আপুনি চাব বহুতে বহু ধৰণে বিচাৰ বিশ্লেষণ কৰিছে বহুত কথা কৈ শংকৰদেৱৰ বিষয়ে ক'ব পাৰি কিন্তু কবি যতীন্দ্ৰনাথ দুৱৰাই অতি সুন্দৰভাৱে শংকৰদেৱৰ মহাজীৱনক তেওঁৰ কবিতাটোৰ মাত্ৰ যদি 4টা শাৰী আমি যদি সোঁৱৰণ বা ৰোমন্থন কৰোঁ তাৰ মাজত কিন্তু আমি শংকৰদেৱক পাওঁ তেওঁ কবি দুৱৰাই কৈছিল যে বোৱালা ভক্তিৰ খুঁত দিলা ধৰ্ম দিলা জ্ঞান দিলা ভাষা অসমীক কৰিলা জীৱন দান বোৱালা ভক্তিৰ খুঁত দিলা ধৰ্ম দিলা জ্ঞান দিলা ভাষা অসমীক কৰিলা জীৱন দান তোমাৰ জীৱনী দেৱ লিখে এনে খাদ্যকাৰ গোটেই অসম জুৰি বিস্তৃত জীৱনী যা সেইজনেই কোন সেইজনেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আকৌ কওঁ সাগৰ সংকাশ এক অভ্ৰভেদী ব্যক্তিত্ব এক অতুলনীয় মহাজীৱন এক অসাধাৰণ মহাপ্ৰতিভা আৰু তেখেতৰ বিস্ময়কৰ অৱদানৰ সৈতে মধ্যযুগতে সংকীৰ্ণতা আৰু সাম্প্ৰদায়িকতাৰ ঊৰ্ধ্বলৈ গৈ অসমীয়া জনজীৱনক এক অভূতপূৰ্ব উচ্চতালৈ লৈ গৈ এক সাংস্কৃতিক ৰুচিবোধৰ জন্ম দিয়া সেই বেদান্তৰ ব্ৰহ্মক ভাগৱতৰ কৃষ্ণ ভাগৱতৰ ভকতি আৰু গীতাৰ শ্ৰীকৃষ্ণৰ জৰিয়তে নাহি ভকতিত জাতীয় জাতি বিচাৰ বুলি অসমীয়া সমাজত আধ্যাত্মিক সমদৰ্শীবাদৰ আধাৰ নিৰ্মাণ কৰোঁতা এইগৰাকী মহাপুৰুষক আমি যদি হৃদয়ৰ মাজত স্থান দি কিছু কথা উপলব্ধি কৰি কিছু কথা বাস্তৱ জীৱনত আমি যদি কৰিবলৈ চেষ্টা কৰোঁ মই ভাবোঁ সেয়াই হ'ব মহাপুৰুষজনক নৱজাগৰণৰ নৱদৃষ্টিৰ কাণ্ডাৰী হিচাপে আমি কৰিব পৰা ন্যূনতম কামৰ একাংশ আৰু মোৰ বিশ্বাস যে মৰিগাঁওবাসী ৰাইজে সচেতন মৰিগাঁওবাসী ৰাইজে সেইখিনি কাম কৰিবলৈ সক্ষম হ'ব এইখিনি কথাকে কৈ পুনৰবাৰ সাৰথী মৰিগাঁও আৰু ইয়াত যি দুজন পুণ্যশ্লোক ব্যক্তি বিক্ৰম নাথ আৰু ৰবীন্দ্ৰ মোহন নাথৰ স্মৃতিত এই বক্তৃতা আয়োজন কৰা হ'ল সেই বক্তৃতাত গুৰুজনাৰ বিষয়ে দুআষাৰ কথা কোৱাৰ সুবিধা দিয়াৰ বাবে উদ্যোক্তাসকলৰ লগতে আপোনাসৱক মই নমস্কাৰ জনাই মোৰ বক্তব্য মুকলি মাৰিছোঁ ধন্যবাদ